যোৰহাটৰ বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে টিয়কৰ এজাৰগুৰিৰ এজন যুৱক অৰিন্দম বৰাক সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দিয়াৰ বাবে আটক কৰিছে। যোৰহাট আৰক্ষীয়ে যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ টিয়কত। উল্লেখযোগ্য যে 2 বছৰৰ পূৰ্বে আলফা স্বাধীনত যোগদান কৰিবৰ বাবে যোৱাৰ সময়ত যুৱকজনক নাগালেণ্ডৰ পৰা আটক কৰিছিল অসম আৰক্ষীয়ে। আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰশাসনে শাস্তি বিহাৰ লগতে কাউন্সেলিং কৰি পৰিয়ালক সমজাই দিয়ে। অৱশ্যে যোৱা নিশা টিয়কৰ এজাৰগুৰিৰ বাসগৃহৰ পৰা যোৰহাট ঘটনা সংঘটিত হোৱাৰ পিছতে যুৱকজনক পুনৰ আটক কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি যুৱকজনে সামাজিক মাধ্যমত বিপ্লৱী পোষ্ট কৰি আহিছিল আৰু তাৰে কিছু সন্দেহত আৰক্ষীয়ে আটক কৰিছে বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে। ইফালে বৰ্তমান 20 বছৰীয়া যুৱকজন আজি 2 বছৰ পূৰ্বে সংঘটিত হোৱা ঘটনাৰ পাছৰে পৰা ঘৰতে থাকি খেতি খোলাত ব্যস্ত হৈ পৰিছিল আৰু তেনেকুৱা কোনো ধৰণৰ আপত্তিজনক আচৰণ পিতৃ মাতৃয়ে প্ৰত্যক্ষ কৰা নাই বুলি সদৰি কৰি পুত্ৰক বিনা দোষত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায়। যোৱাকালি ৰাতি 12:26 মানত টিয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় লগতে ছেকেণ্ড IC দীপাংকৰ দলে ডাঙৰীয়াৰ লগত এটা আৰক্ষী দলে গৈ মোৰ পুত্ৰ অৰিন্দম বৰাক পুলিচ উচ্চ বিষয়াই লগ কৰিব বুলি কথা পাতিব বুলি লৈ আহিছেগৈ। এতিয়া সদ্য এৰি দিয়া নাই। ইতিমধ্যে মই থানালৈ আহি যোগাযোগ কৰাত তেখেতক অৰিন্দম বৰাক ছিনিয়ৰে লগ কৰিব বুলি লৈ গৈছে, নিশ্চয় যোৰহাটলৈকে লৈ গৈছেগৈ। গতিকে তাৰ পিছৰখিনি মই নাজানো। তাৰপিছত তাক মই সুধিলত কৈছে যে যোৱাকালি হেৰিয়ত লিচুবাৰীত যিটো বোমা বিস্ফোৰণ সেই সম্পৰ্কত মোক সোধ-পোছ কৰিছে, মই নাজানো বুলি কৈছোঁ। আৰু কিছুমান মোবাইলৰ হেৰিটো চাইছে, কিন্তু তাত একো পোৱা নাই। বৰখাচী কথাটো সুধিছে যে বৰখাচী হেৰিটো পাইছে কি হয় কি মেলে তেওঁ গোটেইখিনি কৈছোঁ বুলি কৈছে। আৰু মই বিশেষ ভাঙি পাতি সোধা নাই। এইকেইটা কথাকে মই গম পালোঁ। ইতিমধ্যে যোৰহাটলৈ লৈ গৈছেগৈ এতিয়া। অসম আদিত্য টিয়ক।